অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে তেখেতে এই আবিতা কাটি আছে, সকলোৱে হাত চাপৰি দিব। তেখেতক আমি আমাৰ এখনি কোচ ৰাজবংশীৰ জাতীয় গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আহক 2020-21 বিত্ত বৰ্ষত আমাৰ যি আছুতীয়া ফাণ্ড থাকে, আছুতীয়া ফাণ্ডৰে চিলাৰায় ভৱন এটি খুব প্ৰয়োজন আছিল। কোৰেশ্বৰত বেতনা যি আমাৰ আঞ্চলিক চিলাৰায় বা লগতে কোচ ৰাজবংশী সন্মিলন আছে, তেওঁলোকৰ পৰা মোক অনুৰোধ জনাইছিল চিলাৰায় ভৱন এটা ইয়াত দৰকাৰ আছে। আৰু আমিও সেই অনুভৱটো কৰি তেতিয়াই এটা চেংচন দিবলৈ সক্ষম হৈছিলোঁ। ক'ভিডৰ কাৰণে কামটো আৰম্ভ কৰাত অকণমান দেৰি হৈছিলে, যা নহওক যোৱা বছৰেই ঘৰটো সম্পূৰ্ণ কৰা হ'ল। যিটো লোকসভা নিৰ্বাচনৰ অধ্যাদেশ জাৰি হ'ল, পৰৱৰ্তী সময়ত বানপানী আহিল আৰু আজিৰ এক শুভক্ষণত বেতনা আঞ্চলিক চিলাৰায় ভৱনটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। আশা কৰিছোঁ কোচ ৰাজবংশী সন্মিলনৰ যি অনুষ্ঠান, এই নৃগোষ্ঠীটো আগবাঢ়ি যাওক। তেওঁলোকে মাজে সময়ে ইয়াত বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰক, অন্যান্য কথা চিন্তা চৰ্চা কৰক। এই নৃগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মৰ কিদৰে শৈক্ষিক, বৌদ্ধিক আৰু অৰ্থনৈতিক দিশেৰে আগবঢ়াই লৈ যাব পাৰে, এই গোটেইখিনি কথা চিন্তা চৰ্চা কৰাৰ কাৰণে এই ভৱনটো মই আজি ৰাইজৰ হাতত কোচ ৰাজবংশী সন্মিলনী বেতনা মৌজাৰ হাতত অৰ্পণ কৰিলোঁ। কিমান টকা ইয়াত 25 লাখ টকা দিয়া হৈছিলে। ৰাজ্যিক বিজেপিৰ সভাপতি পদটো স্থগিত ৰখা হৈছে, কাক দিছিল? স্থগিত মানে ধৰক খালী হৈ আছে। কি কোনটো যুৱ মৰ্চাৰ পদ? নাই যুৱ মৰ্চাৰ কাম চলি আছে। কোনে কৈছে স্থগিত ৰখা বুলি? স্থগিত নাৰাখে ন, কোনো পদবী এইটো ট্ৰেন্সফাৰ পষ্ট নহয়তো যে অমুকক ট্ৰেন্সফাৰ দিয়া হৈছিলে, তেওঁ ট্ৰেন্সফাৰটো মডিফাই কৰি যিটো মানে হেৰি হৈছে। আমাৰ সংগঠনৰ নিয়মতে চলে। বিজেপি যুৱ মৰ্চাৰ অৰ্থাৎ BJM বুলি কয়, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি পদটো কোনো স্থগিত ৰখা হোৱা নাই। ইতিমধ্যে বিজেপিৰ কেইবাগৰাকীও প্ৰাক্তন বিধায়ক আৰু সাংসদে অন্য দললৈ যোৱাৰ এটা লিষ্টখন দিয়কচোন, কোন গৈছে এতিয়ালৈকে যোৱা নাই প্ৰস্তুতি? তেতিয়াহ'লে কোন গৈছে প্ৰস্তুতি লিষ্টখন মোক দিয়ক। মানে কংগ্ৰেছৰ পৰা আহি আছে সদায় আমাৰ অশোক শৰ্মা যাব বুলিও এটা। অশোক শৰ্মাৰ কথাটো আপোনালোকে জানে, যোৱা এবছৰ ধৰি অশোক শৰ্মাৰ গতিবিধি কেনেকুৱা আছে, আৰু এই ক্ষেত্ৰত মই যি ক'ব লাগে আগতে কোৱা হৈছে। মই শুনা নাই, আপুনি শুনা পাইছে নেকি? কোনটো? ইতিমধ্যে বাহাদাৰচালি ৰামগাঁও পথ আমাৰ মহৰীপাৰলৈকে মোৰ য'ত সমষ্টি আছিল তালৈকে মই দুইফালে 1 মিটাৰ বহল কৰি প্ৰায় 75 CR আমি CRF বুলি কয় চেণ্ট্ৰেল ৰোড ফাণ্ডত চেংচন কৰিছিলোঁ। তাৰ কিছু সময় লাগিছিল, তাৰ আগতে আমি 55 কোটি টকা দিছিলোঁ, কিন্তু 55 কোটি টকাত গোটেই কামটো নহয়। সেইকাৰণে SOPD হেড ষ্টেট চৰকাৰৰ ষ্টেট ফাণ্ডটো কেঞ্চেল কৰি পুনৰবাৰ তাত আৰু 20 কোটি টকা সংলগ্ন কৰা হ'ল। তাৰ কাৰণে হয়তো টাইম লাগিল। আৰু এতিয়া অহা 2 দিনৰ ভিতৰত এৱাৰ্ড কৰিব। টেণ্ডাৰ হ'ল, আগৰ টেণ্ডাৰ কেঞ্চেল হ'ল। কণ্ট্ৰেক্টৰ মানে আগৰ সেইজনকে দিব লাগিব যিজনে কামটো কৰি আছে, যিটো বিভাগে দিব। মই ভাবোঁ অতি সোনকালে বিভাগৰ যিখিনি ফৰ্মেলিটি বাকী আছে ফৰ্মেলিটি কৰাই। ৰাস্তাটো বহুত দুৰ্দশা হৈ আছিল, আমি নিজেও অনুভৱ কৰোঁ, আৰু সেইকাৰণে দিছিলোঁ। কিন্তু অকণমান টাইম লাগিল ডিপাৰ্টমেণ্টৰ বিভিন্ন অসুবিধাৰ কাৰণে, যিটো এটা হেড চেঞ্জ কৰি আকৌ এটা নতুন হেড ক্ৰিয়েট কৰি। আৰু মই মোদীজীক ধন্যবাদ দিছোঁ, তেখেতে গাড়ীত বহিয়ে আমাক পইচাখিনি আবণ্টন দিলে। বা নীতিন গাডকাৰীজীক ধন্যবাদ দিছোঁ, পথ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াক। CRF ফাণ্ডত বাহিৰতা চাৰিআলিৰ পৰা মহৰীপাৰালৈকে প্ৰায় ডাবল লেনে হ'ব। আমাৰ ইচ্ছা আছিল 4 লেন কৰাৰ, কিন্তু নোৱাৰিলোঁ। সেইকাৰণে জনতাৰ বহুত অসুবিধা হয়, আটাইবিলাক চব ভাঙি যাব। সৰু সুৰা ব্যৱসায়ী আছে আমাৰ অঞ্চলত, বহুত ডাঙৰ ব্যৱসায় নাই, তেওঁলোকে মাটি কিনিব নোৱাৰিব বা ব্যৱসায় চলত অসুবিধা হয়। সেইকাৰণে গোটেইখিনি কথা চিন্তা চৰ্চা কৰি আৰু গোটেইখিনি ৰাইজৰ আলোচনা কৰি আমি ডাবল লেনৰ ব্যৱস্থাটো কৰিলোঁ। আৰু আমাৰ ফ্লাইঅভাৰখনৰ ইতিমধ্যে DPR টেণ্ডাৰ হৈ গৈছে, ইতিমধ্যে তেওঁলোকে এইটো ছাবমিট কৰিছে। অতি সোনকালে ইয়াৰ যিটো প্লেন এষ্টিমেট হয়, প্লেন এষ্টিমেটটো হোৱাৰ পিছত এই বলাৰ পিছত
নিশ্চিতভাৱে আমাৰ দলংখন ৰেলৱে যিটো ROB বুলি কয় ROBখনো চেংচন হ'ব ইতিমধ্যে ৰেল বিভাগৰ পৰা তেওঁলোকৰ যিটো NOC লাগে এই NOC আমাৰ গড়কাপ্তানি বিভাগে পাবলৈ সক্ষম হৈছে ৰাতিদিনা গুৰেশ্বৰত ভূপেন বৰাই কৈছে বান সাহায্য অনাত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে বুলি কৈছে কংগ্ৰেছৰ দিনত মই আজি কৈছোঁ ভূপেন বৰা ডাঙৰীয়াক ট্ৰাকে ক'ত বিক্ৰী হৈছিল এইটোতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰৰ সময়ত যথেষ্ট বান সাহায্য পাইছে কোনো বনাৰটোৱে কমপ্লেইন কৰা নাই যে আমি সাহায্য পোৱা নাই এভেইলেবল পাইছে ভূপেন বৰাই গমেই পোৱা নাই তেওঁ কংগ্ৰেছৰ চৰকাৰ থকা বুলি ভাবিছে এতিয়াও